ক'ত হেৰি কৰিলে 10 নম্বৰ বাগান কি কৰি আছে মই গৈ থাকোঁতে এই গছৰ গুৰিত বহি আছিলে তাৰপিছত মই এনেকৈ মেচিনটো মাৰোঁতে এই মোক এনেকৈ ঝাপকাই একদম এইটো জেগা যে এইটো জেগা এনেকৈ ধৰি মোক গিৰাবলৈ বিচাৰিছিলে মই এনেকৈ কৰি দিলোঁ মেচিনটো যে মোৰ পিঠত আছিলে এইটো দি এনেকৈ অঁতৰাই গ'ল তাৰপিছত মানুহ চব পলাই গ'ল মই অকলে থাকি গ'লোঁ 10 নম্বৰ ডকলঙীয়া 10 নম্বৰ বাগান গংগাৰাম নাগবংশী বাঘটো ৰঙা আছিলে ডাঙৰ আছিলে কমচে কম এই বহুত ডাঙৰ আছে এই ডাঙৰেই আছে মানে পুৰণা হৈ আছে যেনিবা বয়স হৈছে জনামতে আমাৰ ইয়াত কাম স্প্ৰে কৰি থকা সময়ত প্ৰায় 7:30মান বজাত এই নাহৰখুটীয়া বাঘে ল'ৰা এজনক আক্ৰমণ কৰিলে মই সেই খবৰ পাই মানে মোৰ বাগানৰ দায়িত্ব থকা কাৰণে মই খবৰ এটা কৰিবলৈ আহিলোঁ আৰু যোনজন ল'ৰা এতিয়া হস্পিটেলত আছে তেওঁ সোধা পোছা কৰি আহি যোনটো জেগাত ঘটনা হ'ল এই ঘটনাস্থলীত আমি যেনেকৈ ৰেঞ্জাৰ ছাৰক ফোন কৰা হ'ল ৰেঞ্জাৰ ছাৰে কথাটো গম পাই মানে তৎক্ষণাত আহি এই জেগা স্পটলৈ গৈ আমি জেগাডোখৰ চাই আহিলোঁ আৰু ছাৰৰ লগত কথাও পতা হ'ল ইয়াত পিঞ্জৰা ব্যৱস্থা কৰি দিব লাগে তে ছাৰে কৈছে ঠিক আছে পিঞ্জৰা ব্যৱস্থা কৰি দিয়া হ'ব আগৰ পৰাই বাঘৰ আক্ৰমণ হৈ আছে নেকি ইয়াত আগৰ পৰাই হৈ থাকে মাজে সময়ে মানে তেনেকৈ নহয় মাজে সময়ে এইটো প্ৰায় এতিয়া 1-1.5 বছৰ পাছত হৈছে এই ঘটনাটো আৰু তাৰ আগত প্ৰায় 1-1.5 বছৰ আগত তেনেকৈ ঘটনা হৈছিলে এইটো ক'ৰ পৰা আহে বাঘ ইয়াত বাঘ আমাৰতো এই গিবনৰ পৰাই আহে যোনটো আমাৰ কলীয়াপানী বাগান আছে গিবনৰ লগত লাগি আছে মানে গিবনৰ পৰাই ওলাই আহে হয় হয় এই ডকলঙীয়া 10 নম্বৰ বাগানৰ পৰা খবৰ দিছে যে বাঘে মানুহ এটা এটেক কৰিছে বুলি আমি লগালগ আহিছোঁ আহি পেলাই কৈছোঁ বোলে মানুহজন বোলে হস্পিটেললৈ নিছে আৰু আমি আহি পেলাই স্পটলৈ গ'লোঁ কিন্তু বাঘটো আমি দেখা নাপালোঁ জেগাডোখৰ দেখুৱালে কোনডোখৰত হেৰি কৰিছিলে তাতে আমি অলপ বম চম ফুটাই পেলাই এতিয়া আহিছোঁ মানে আকৌ অলপ বম চম নাহৰখুটি হ'ব লাগিব ন কি বাঘ হয় কৈছে নেকি কোৱা নাই এই অঞ্চলত বাঘৰ বিচৰণ হয় বাঘৰ বিচৰণ হবে আৰু এতিয়া কি ব্যৱস্থা ল'ব এতিয়া আমি মানে পিঞ্জৰা পতাৰ ব্যৱস্থা ল'ব লাগিব আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাই পিঞ্জৰা পতাব লাগিব কেইজনক আক্ৰমণ কৰিছে এতিয়া এজনক কৰিছে হয়